গতিকে এইটো অহংকাৰ হয়। যদি ব্যক্তিগত এজনে শক্তি প্ৰদৰ্শন কৰাৰ কথাটো ভাবে, সেইটো ভুল। মই সেইটো আদৰ্শৰ নহয়। গতিকে এইটো আমাৰ সতীৰ্থ মিলন হয়। যোৱা 13-14 বছৰ ধৰি একেটা ৰাজনৈতিক দলত দিনে ৰাতিয়ে সুখে দুখে যাৰে জহে দিনবিলাক পাৰ কৰি আহিছে। সকলোৰে মনবিলাক আৱেগিক। ইজনে ইজনক মুখ দেখা নাই বহুত দিন, চেহেৰা দেখা নাই বহুত দিন, অন্তৰত ভাৱ বিনিময় কৰা নাই বহুদিন। গতিকে এনেকুৱা এটা কোনোবাই প্ৰস্তাৱ দিলে বোলে এনেকৈ সতীৰ্থ মিলন এটা কৰিব লাগে। গতিকে সেইটোহে। আৰু এইটো আমাৰ দলত এনেও আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মূলধনটোৱে হৈছে জনসম্পৰ্ক। আৰু জনসম্পৰ্কৰ কাৰ্যসূচী সাধাৰণতে 12 মাহেই খোলা থাকে। আমাৰ ক'তো ইয়াত বাধা নাথাকে। সেইফালৰ পৰা অন্তৰক বিচাৰি আহিছে, বহি এসাঁজ খাই নদীৰ পাৰত এটা প্ৰাকৃতিক পৰিৱেশ বহি মনৰ কথা পাতিব খুজিছে। আৰু এতিয়াতো গমেই পাইছে যে আগন্তুক 2026ত এটা অভিযান আমাৰ পাৰ্টীয়ে আকৌ কৰিবলৈ গৈ আছে। এইটো বিষয়ত এটা যুঁজৰ মাজত সোমাবলৈ যাওঁতে সতীৰ্থসকলেও ইজনে সিজনক বহি ভাৱ বিনিময় কৰি ল'ব খোজে। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। ইয়াত বিশেষভাৱে আয়োজন কৰাৰ কোনো কাৰণ নাই। কিন্তু মানুহবিলাক গোট খাইছে, ইজনে প্ৰস্তাৱ দিছে যে নদীৰ পাৰত বহি মনৰ কথাবোৰ পাতোঁ। গতিকে গোট খাইছে। বহুতেই আহিব নোৱাৰে, বেছিভাগেই আহিব নোৱাৰিলে। কিন্তু যিসকল আহিছে এইটো এটা প্ৰতীকীভাৱে ল'ব পাৰে যে গোটেই এটা বৃহৎ অংশ কাৰ্যকৰ্তাৰ এইটো এটা সৰু অংশ এটা। গতিকে এইটো এটা খুব অৰ্থপূৰ্ণ বুলি মই ভাবোঁ। আৰু ইয়াৰ মাজত হঠাৎ মই এইফালেদি গৈ থকা মানুহ, ভিৰ দেখি অহা মানুহ বুলি ক'ব লাগে। মই ইয়াত জড়িত নহয় তেনেকৈ। কিন্তু মোক আমন্ত্ৰণ কৰি আনিলে, গতিকে মই ভাগ্যৱান বুলি ভাবিছোঁ। আৰু এই হিচাপত মই আপোনাক কথাখিনি কোৱাতকৈ মোৰ সতীৰ্থ, ইমান বছৰ পুৰণা সতীৰ্থসকলক দেখি মই অলপ আৱেগিক হৈছোঁ। তেওঁলোকৰ লগত কথা পাতিবলৈহে মই বেছি আগ্ৰহী। প্ৰথমতে এইখিনি ক'ব লগা, ইয়াতকৈ আৰু বিশেষ মই ক'ব নোৱাৰিম। দাদা, 2026 যিহেতু নিৰ্বাচন আহি আছে, আপোনালোকে নতুন মুখ বিচাৰে নেকি মাজুলীৰ পৰা? নতুন মুখ হিচাপে আমি প্ৰকৃততে বিচাৰোঁ। যিহেতুকে আজি আমাৰ সকলোখিনি ইয়াতে একত্ৰিত হৈছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো সদস্য। আৰু ইয়াত আমাৰ কোনোবা নতুন পুৰণা বুলি কথা নাই। আমি দল নিৰ্বিশেষে আমি ভাৰতীয় জনতা পাৰ্টীক আমি ভাল পাওঁ, একাগ্ৰতাৰে আমি আগুৱাই নিব বিচাৰোঁ। সেয়েহে আমি দলৰ হকে আমি অশেষ কষ্ট কৰি হ'লেও আমি আগুৱাই নিব বিচাৰোঁ। বৰ্তমান সময়ত আৰু এদিন আছে, মাত্ৰ এদিন আছে। বৰ্তমান আবেদন পত্ৰ হৈ আছে। সেই সময়ত বহুত কেইজন মাজুলীৰ পৰা, যি মাজুলী বিধানসভা সমষ্টিৰ পৰা বহুত কেইজন আপোনাৰ আবেদন পত্ৰ দাখিল কৰিছে, বিৰোধী পক্ষই হওক বা নিজৰ পক্ষই হওক। কি ক'ব আচলতে সেই বিৰোধী পক্ষৰ হৈ আপুনি কি ক'ব? অন্য দলৰ কথা ক'ব নোৱাৰিম। পেপাৰ পত্ৰ পাই আছোঁ বোলে আবেদন কৰিবলৈ ভিৰ কৰি আছে বুলি। কিন্তু আমাৰ দলত সেইটো নিয়ম নাই। এইবাৰ দুদিনমানৰ আগতে মই সভাপতি দিলীপ শইকীয়া মহোদয়ক লগ পাই আহিছোঁ। তেখেতে কৈছে আবেদনৰ কথা নাই, ক'লে জানোৱেই আৰু বায়'ডাটাখন দি দিব, এই ধৰণৰ কথা এটা কয়। মানে আবেদন এনেকুৱাকৈ নটিফিকেশ্যন কৰি আবেদন কৰা নাই। আৰু আবেদন তেনেকুৱা নটিফিকেশ্যন আহিলেও আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ পৰা আহিব লাগে। কিন্তু দীপক দা, আমাৰ সভাপতি দীপক গোস্বামী ডাঙৰীয়া, তেখেতৰ লগততো মই কথা বতৰা পাতিয়েই থাকোঁ। তেখেতে কয় তেনেকুৱা কোনো ধৰণৰ ওপৰৰ পৰা নিৰ্দেশ অহা নাই। তেতিয়া নিজে গমেই পায় কাৰণ আমাৰ এনেকুৱা সম্পৰ্কটো আছে যে আবেদন সেই ফৰ্মেলিটিটো বৰ এটা বিশ্বাস নকৰে আমাৰ দলে। যে সকলোৰে আণ্ডাৰষ্টেণ্ডিং এটা থাকে, বুজাবুজি এটা থাকে। কিবা কোনে ওলাইছে তেওঁলোকৰ লগত কথা বতৰাবিলাক চলিয়েই থাকে। বা খুব বেছি বায়'ডাটাটো দিব লগা হয়, ইমানখিনিয়ে ময়ো দিছোঁ। এইটো মোৰ পৰা ৰাজ্যিক অফিচে মোৰ পৰা বিচাৰিছিলে, মই এইটো বিধিসন্মতভাৱে দিছোঁ। কিন্তু তেনেকুৱা আবেদন দিলেও দিব পাৰে, নিদিলেও নাই। হয়, আমাৰ দলৰ ক্ষেত্ৰত এইটো কথা। বৰ্তমান ৰাইজৰ পৰা কি আশা বিচাৰে আপুনি? বৰ্তমান মাজুলীবাসীৰ পৰা মাজুলীবাসী ৰাইজ কি আশা, আচলতে নতুনকৈ আশা কৰিব লগা একোৱেই নাই। তেখেতসকলে আশাটোৰ কথা মই জানে, আৰু তেখেতে ৰাইজৰ আশাটোৰ কথাও মই জানো। আৰু এইটো এটা 13-14 বছৰ ধৰি এটা বুজাবুজিত আমি ৰাইজৰ লগত আছোঁ। আৰু ৰাইজৰ লগতেই নহয়, মোৰ দল কাৰ্যকৰ্তা ভিত্তিক এটা দল। এই দলটোৰ কাৰ্যকৰ্তাসকল, কৰ্মীসকল হ'ল মূলধন। গতিকে এই কৰ্মীসকলৰ লগতো এটা সম্পৰ্ক ৰাখি থাকিব লগা হয়। নহ'লে হঠাৎ আহি পেৰাচুট নমাদি কোনো এজনটো আৰু ইয়াত নেতা হ'ব নোৱাৰে। আমাৰ দলত সেইটো নাই।
গতিকে সেই ফালৰ পৰা সেই বুজাবুজিটো কেউ পক্ষৰ লগতে ৰাখি থকা হৈছিলে আৰু সেই হিচাপতে এইবাৰ মোক আগবঢ়াইছে কৰ্মীসকলে আৰু বিশেষকৈ মাজুলী ৰাইজে মোক আগবঢ়াইছে, সেইটো আপোনালোকেও জানে। গতিকে বৰ্তমান মাজুলীত আপুনি দেখিছে বিভিন্ন ঠাইৰ পৰা, মাজুলী চুকে কোণে বিভিন্ন ঠাইৰ পৰা বিভিন্নজন আহি আপোনাৰ আজি এই যি অনুষ্ঠান আপুনি অনুষ্ঠিত কৰিছে, তো সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, তেওঁলোকক কি ক'ব আপুনি? মই নিজেও অলপ অবাক হৈছোঁ যে মোকতো চুৰচুৰীয়াকৈ নদীৰ পাৰতে বহি কথা বতৰা পাতিম, পাৰিলে ইফালে যদি যায় পাক এটা মাৰিব, এনেকুৱা ধৰণৰ কথা এটাহে কোৱা হৈছিলে। কিন্তু ইয়াত দেখিলোঁ যে একদম মাজুলীৰ সৰ্বদিশৰ প্ৰায়কেইখন পঞ্চায়তৰে বুলি ক'ব লাগে মই চিনাকি মুখবিলাক দেখা পাইছোঁ। গতিকে এইখিনি স্বতঃস্ফূৰ্তভাৱে হৈছে, ইয়াক কোনেও গৈ মানে মাতিব লগা হোৱা নাই, চিঠি পত্ৰ দিব লগা হোৱা নাই। খবৰটো পাইছে, ঐ ৰিং এটা মাৰিছে, ঐ বুলি ৰিং এটা মাৰিছে, আহি গৈছে যিসকলে পাৰে। আৰু তাৰ মাজত মই আমন্ত্ৰিতহে, মই মই আয়োজন কৰা প্ৰগ্ৰাম বুলি একেবাৰে নহয়, শুদ্ধ নহয়। এইটো কাৰ্যকৰ্তাসকলে মিলি সতীৰ্থ মিলন বুলি পাতিছে, ময়ো তাত তেনেকুৱা এগৰাকী অভ্যাগতহে। গতিকে ইয়াত দেখি মই কথা পাতিম, এতিয়া মোৰো বহুত পুৰণা কৰ্মী হিচাপে মন আছে কথা পাতিব। বহুতকেতো বহুত দিনৰ পিছত দেখা পাইছোঁ, কিন্তু বাকীসকলকতো ফোনততো পায়ে থাকোঁ, কিন্তু এইবাৰ অন্তৰ খুলি কথা পাতিবৰ মন আছে, আজি পাতিম। আৰু বৰ্তমান সময়ত দেখা গৈছে, আমি বহুকেইটা কুৱেশ্যন আপোনাক সুধিছোঁ, বৰ্তমান সময়ত দেখা গৈছে যে ইউথ মানে যিখন ডেকা সমাজ আপোনাৰ মাজত আজি উপস্থিত হৈছে, আপোনাৰ লগত আছে, আপোনাৰ অনুভৱ কেনেকুৱা? মানে এই আগন্তুক নিৰ্বাচনৰ লগত যুঁজ দিবৰ কাৰণে আপোনাৰ ডেকা সমাজ আপোনাৰ লগত আছে। চাওক, আমাৰ বিখ্যাত মামা এগৰাকী আছে, সেইটো সকলোৱে জানে, পৃথিৱীৰ বিখ্যাত মামা। আৰু গতিকে মামা য'ত থাকিব তাত ভাগিনবিলাক থাকিবই, আৰু ভাগিনবিলাক হ'ল যুৱ সমাজ, ডেকা সমাজ, নতুন মুখ হয় তেওঁলোক। গতিকে আমাৰ দলটো অকল মামা বুলিয়ে নহয়, আমাৰ দলটো ভাৰতীয় জনতা পাৰ্টীৰ দলটো একেবাৰে হেৰিৰ পৰা আপোনাৰ সৰুৰ পৰা একদম বৃদ্ধলৈকে সকলোকে বান্ধ খুৱাই ৰাখিছে ইয়াত। অকল এটা চামকহে লৈ বিজেপি দল ইয়াত হেৰি কৰা নাই। গতিকে সকলো সৰ্বশ্ৰেণীৰ মানুহ দলটোত আছে, আৰু সেইটো কাৰণে আজি আমি ভাৰতখন আমি চলাই আছোঁ, পৃথিৱীখনো চলাবলৈ গৈ আছোঁ। ক'বলৈ গ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে। আৰু অলপ আগতে আপোনাৰ সতীৰ্থই সুধিছিলে যে এইটো আপোনাৰ শক্তি প্ৰদৰ্শন নেকি? শক্তি প্ৰদৰ্শন এইটো নকয়, ৰাইজেহে শক্তি প্ৰদৰ্শন কৰিব পাৰে। শক্তি যদি প্ৰদৰ্শন কৰিছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদৰ্শন কৰিছে। এইটো পাকিস্তানৰ বিৰুদ্ধে কৰিছে, আপোনাৰ চীনৰ বিৰুদ্ধে কৰিছে, বাংলাদেশৰ বিৰুদ্ধে কৰিছে। এইটোহে আচল শক্তি প্ৰদৰ্শন। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শক্তি প্ৰদৰ্শন কৰি আছে যোৱা বছৰবিলাকত, সেইটো দেখিছেই। এতিয়া ধৰ্মীয় যিসকল আগ্ৰাসনবাদী আছে বা ভূমাফিয়াবিলাক আছে, এইসকলৰ বিৰুদ্ধে তেওঁহে শক্তি প্ৰদৰ্শন কৰি ইতিমধ্যে তেওঁলোকক মানে নাভুন নাশ্ৰুত কৰি ৰাখিছে। সেইটোতো সকলো ৰাইজে দেখিছে, আমি কোৱা কথা নহয়। গতিকে সেই শক্তিটো প্ৰদৰ্শন কৰিব তেখেতসকলে পাৰিছে, কাৰণ আমাৰ এই ৰাইজৰ শক্তিটো আমাৰ লগত আছে। আৰু ৰাইজৰ শক্তিটো আমাৰ লগত কিয় আছে? কাৰণ কৰ্মীসকল আমাৰ লগত আছে। এই শক্তিটোত মই বিশ্বাস কৰোঁ। শক্তিৰ যিটো পৰ্যায়ক্ৰমে স্তৰভেদে যিটো গঢ়ি ওপৰলৈ তুলি ধৰা হয় এইটো, কিন্তু এজন হঠাৎ আহি কিম্ভূত কিমাকাৰ শক্তি এটা ফ্ৰেংকেনষ্টাইন এটা ওলালে নহ'ব, সেই শক্তিত আমি বিশ্বাস নকৰোঁ। হয় দাদা, প্ৰায় 2013 চনৰ পৰা যি সময়ত বিজেপিৰ মাজুলীত বা অসমত তেনেকৈ অস্তিত্বই নাইকিয়া আছিল, সেই সময়ৰ পৰাই কৰ্মী হিচাপে তেখেতে কাম কৰি আছিল। মাজুলীত যথেষ্টখিনি কাম কৰিছে, আৰু আমি য'তে যাওঁ হেমচন্দ্ৰ দলে বুলি ক'লে সকলোৱে কয় যে পুৰণি বিজেপি কৰ্মী। তেখেতে যদি আগন্তুক দিনত পাৰ্টীয়ে নিৰ্বাচিত হিচাপে দিয়ে বা মাজুলী বিধায়ক হিচাপে দিয়ে, আপোনালোকে কি বুলি ভাবিব তেতিয়া? আমি ভাবিবলগীয়া মাজুলীবাসী হিচাপে আমি ভাবিবলগীয়া বিশেষ একো নাই। আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম আপোনাৰ যিটো সময়ৰ পৰা ভাৰতীয় জনতা পাৰ্টী ইয়াত বুথ সমিতি গঠন হৈছিল, যিটো সময়ত ভাৰতীয় জনতা পাৰ্টী ইয়াত অস্তিত্ব নাছিল, সেই সময়ৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টী কৰি আছোঁ। আৰু সেই ভাৰতীয় জনতা পাৰ্টী যিদিনাৰ পৰা কৰি আছোঁ, সেইদিনাৰ পৰা আমাৰ লগত হেমচন্দ্ৰ দলে সংপৃক্ত হৈ আছে। আমি তেখেতক ভালদৰে জানো, তেখেতৰ মতাদৰ্শ আমি ভালদৰে জানো। তেখেত এজন লেটাৰেট ব্যক্তি। তেখেতে নিজৰ ববীয়াকে অন্তত মোবাইল ফোনত নিজৰ যিটো অভিব্যক্তি, এই অভিব্যক্তিটো লিখি দিবলগীয়া আনে নোহোৱা এজন ব্যক্তি, যিজনে স্বয়ংক্ৰিয়ভাৱে নিজৰ হৃদয়ৰ পৰা, নিজৰ চিন্তাৰ পৰা কথা ক'ব পাৰে, যিজনে নিজৰ লিখনিৰ পৰা ভাৰতবৰ্ষক চিনাকি দিব পাৰে। ডক্টৰ ভূপেন হাজৰিকা দিনৰ পৰা আমি তেখেত মুম্বাইত থকাৰ পৰা আমি তেখেতক জানো। আৰু বৰ্তমান মাজুলীত তেখেত 2012 চনৰ পৰা
আমাৰ লগত ওতঃপ্ৰোতভাৱে ভাৰতীয় জনতা পাৰ্টীত যিদৰে একাত্ম মানৱতাবাদত তেখেত বিশ্বাসী হৈ পেলাই আমাৰ লগত কাম কৰি আছে, তেখেতক আমি আমাৰ মাজুলীবাসীৰ যদি আমাৰ ঊৰ্ধ্বতম মহলে তেখেতক যদি প্ৰাৰ্থিত্ব হিচাপে আমাৰ মাজুলীৰ পৰা প্ৰক্ষেপ কৰে, তেতিয়াহ'লে আমি ধন্য হ'ম আৰু তেখেতক লৈ আমি ভাৰতীয় জনতা পাৰ্টী বহুত দূৰ আগুৱাই যাম বুলি আমাৰ মাজুলীবাসীৰ বিশ্বাস আছে। আমি তেখেতৰ হৈ যিকোনো সময়ত যিকোনো শ্ৰেণীৰ যিকোনো কাৰ্যকৰ্তাৰ লগত আমি বাৰ্তালাপ কৰিবলৈ আমি ৰাজি। গতিকে আমি তেখেতক ভালদৰে জানো আৰু ভাৰতীয় জনতা পাৰ্টীৰ ভালেকেইজন ব্যক্তি ইতিমধ্যে আছে। তেখেতসকলকো আমি কেতিয়াও কৰিব নোৱাৰোঁ, কাৰণ তেখেতসকলেও দলৰে কাম কৰি আছে। কিন্তু আমি আমাৰ দলে ছাৰৰ যিটো আমাৰ দলৰ প্ৰতি যিটো আগ্ৰহ, যিটো তেখেতৰ ত্যাগ, সেই ত্যাগক আমি সদায়ে স্বীকাৰ কৰিব লাগিব। আৰু বৰ্তমান সময়ত দেখা গৈছে যে লোকেল চালানী শব্দটো বহুত আপুনি সামাজিক মাধ্যমত শুনিছে আৰু গম পাইছে যে লোকেল চালানী বৰ্তমান সময়ত বিভিন্নজন বেলেগ ঠাইৰ পৰা আহি যিকোনো সমষ্টিত আহি পেলাই আমি সেই বিষয়েও আমি কিছু কথা জানিছোঁ। আমি গম পাইছোঁ যে মাজুলীত হয়তো এই কেইবাজনো আমাৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলোৱাৰ কাৰণে বেলেগৰ পৰা আনি দিব নেকি, এনেকুৱা প্ৰচাৰ মাধ্যমেহে কৰি আছে। মাজুলীবাসীয়ে কিন্তু সেইখিনি চিন্তা কৰা নাই। মাজুলীবাসীয়ে এটাই চিন্তা কৰিছে যে আমাৰ ভূমিপুত্ৰ, আমাৰ নিজৰ এজনক আমাৰ ইয়াত লাগিবই। আমি বেলেগৰ পৰা আনি পেলাই মাজুলীত ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিনিধিত্ব কৰাটো আমি মাজুলীবাসীয়ে একেবাৰে ইচ্ছা নকৰোঁ, আমি নিবিচাৰোঁ। আমাৰ মাজুলীত উপযুক্ত ব্যক্তি আছে, উপযুক্ত ব্যক্তিৰ উপযুক্ততাৰ ভিত্তিত আমি তেখেতসকলক প্ৰাৰ্থিত্ব দিয়াটো আমি মাজুলীৰ পৰা কামনা কৰোঁ।